মই দাদা ব্ৰিগেড বুলি নকওঁ, হিমন্ত বিশ্ব শৰ্মাৰ পৰা আমি শিকিছোঁ বহুত, মই ব্যক্তিগতভাৱে। কংগ্ৰেছৰ কোনো নীতি তেনেকুৱা নাই, কোনো পলিচিও নাই। কংগ্ৰেছৰ কথা হ'ল যে ক্ষমতাটো যিকোনো প্ৰকাৰে ল'ব পাৰে। এইবাৰ নিৰ্বাচনত মানে অসমৰ ৰাইজে প্ৰকৃত কাৰ কি স্থিতি আছে সকলো ৰাইজে বুজাই দিব। যদি ভাৰতীয় জনতা পাৰ্টিৰ দৰ্শন আৰু আদৰ্শৰ লগত তুমি যদি মিলিত হ'ব নোৱাৰা, তুমি 1 মিনিটৰ কাৰণেও ভাৰতীয় জনতা পাৰ্টিত থাকিব নোৱাৰা। কোনোবা বিধায়কগৰাকীৰ প্ৰতি কিবা এণ্টি ইনকামবেঞ্চি হয়তো হ'ব পাৰে, তেওঁৰ কাম কাজক লৈ সেইখিনি দলে পৰ্যালোচনা কৰিব। 2010 আগষ্টত মই আটছাৰ পৰা মই পদত্যাগ কৰিছিলোঁ সাধাৰণ সম্পাদক হিচাপে। মই 5 মাহ এনেকৈ আছিলোঁ। তাৰপিছত মই ডিচেম্বৰ মাহত 31 ডিচেম্বৰ দিনা, মোৰ মনত আছে 31 ডিচেম্বৰ দিনা মই কংগ্ৰেছ দলত যোগদান কৰিছিলোঁ আৰু মই মাৰ্চত টিকেট পাইছিলোঁ। 13 মাৰ্চত চাগে মই টিকেট পাইছিলোঁ আৰু 13 মাৰ্চৰ পৰা 13 মে'ত মই MLA হ'লোঁ। আজি ইমান যুগ হৈ গ'ল, এখন হাইস্কুল নবনিলে চাহ বাগিচাৰ ভিতৰত, ME স্কুল নবনিলে। এইবাৰ আমি এটা ব্যৱস্থা লৈছোঁ, এই অক্টোবৰ মাহত আমি আধাৰশিলা কৰিম যে চাহ বাগিচা 119খনত আমি হাইস্কুল নিৰ্মাণ কৰিম। নমস্কাৰ, মাই নিউজ এনি বিশেষ অনুষ্ঠান পলিটিকাৰ মাজলৈ মই প্ৰণয় বৰদলৈ আপোনালোকক জনাইছোঁ স্বাগতম। আজিৰ পলিটিকাত অসমৰ ৰাজনীতিৰ এজন পৰিচিত ব্যক্তিক আমি মাতিছোঁ। আপোনালোক সকলোৱে জানে, আমাৰ ৰাজ্যৰ প্ৰাক্তন মন্ত্ৰী, তেজপুৰ সমষ্টিৰ সাংসদ তথা প্ৰদেশ বিজেপিৰ নৱনিযুক্ত সাধাৰণ সম্পাদক পল্লৱ লোচন দাস। পল্লৱ লোচন দাস মই স্বাগতম জনাইছোঁ। যিহেতু নিৰ্বাচন সমাগত, গতিকে নিৰ্বাচনৰ কথা পাতিম। যিহেতু আমি নতুনকৈ পল্লৱ লোচন দাসক এতিয়া দলে দায়িত্ব দিছে সাধাৰণ সম্পাদকৰ, আৰু বিজেপিত সাংগঠনিক দিশটোত দলটোৱে যথেষ্ট গুৰুত্ব প্ৰদান কৰে। গতিকে সাধাৰণ সম্পাদকৰ দায়িত্ব অৰ্পণ কৰাৰ পিছত পল্লৱ লোচন দাসৰ ওপৰত কি কি দায়িত্বভাৰ ন্যস্ত হৈছে আমি জানিব বিচাৰিছোঁ। প্ৰথমে মই নিশ্চয়তাভাৱে কৃতজ্ঞতা জনাব লাগিব যে দলৰ আমাৰ ৰাজ্যিক নেতৃত্ব বা ৰাষ্ট্ৰীয় নেতৃত্বই যি মোৰ প্ৰতি মৰম আৰু বিশ্বাসত মোক এই গুৰু দায়িত্ব দিছে, আৰু এই দায়িত্বটো খুব গুৰুত্বপূৰ্ণ। ভাৰতীয় জনতা পাৰ্টিত সাধাৰণ সম্পাদকৰ পদটো অতি গুৰুত্বপূৰ্ণ পদ, আৰু এই পদটোৰ মাধ্যমেৰে বহুখিনি সংগঠনৰ কাম কৰিবলগীয়া হয়। আৰু মই খুব আনন্দ অনুভৱ কৰিছোঁ যে সংগঠনটোৰ লগত খুব সুন্দৰভাৱে এতিয়া জড়িত হৈ কামখিনি কৰিবলৈ প্ৰয়াস কৰিছোঁ। আমাৰ মাননীয় ৰাজ্যিক সভাপতি ডাঙৰীয়াই আমাৰ 3গৰাকী সাংসদেই আমাৰ সাধাৰণ সম্পাদকৰ দায়িত্ব পাইছে। সকলোকে দায়িত্বখিনি ভাগ কৰি দিছে। মোক 5টা লোকসভা সমষ্টি, আমাৰ তপন গগৈ ডাঙৰীয়াক তেখেতকো 5টা লোকসভা সমষ্টি, আৰু ৰাজদীপ ৰয় ডাঙৰীয়াক 4টা লোকসভা সমষ্টি ভাগ কৰি দিছে। এই সমষ্টিকেইটাৰ যিখিনি দলীয় সাংগঠনিক কাম, অভাৰঅল আমি বিভিন্ন কাৰ্যসূচী সকলোৱে একেলগে মিলি কৰোঁ, কিন্তু বিশেষভাৱে এই 5টা লোকসভা সমষ্টিৰ যিমান সংগঠনৰ লগত জড়িত কাম কাজ, সেইখিনি আমি চাই আমি সভাপতিৰ লগত আলোচনা কৰি সিদ্ধান্ত ল'ব লাগিব বা কাৰ্যসূচী বুলি ৰূপায়ণ কৰিব লাগিব। তাৰমানে যিহেতু নিৰ্বাচন সমাগত, নিৰ্বাচন আহি আছে, গতিকে নিৰ্বাচনত এই 5টা লোকসভা সমষ্টিত যিবিলাক অন্তৰ্গত যিবিলাক বিধানসভা সমষ্টি আছে, সেইবিলাক প্ৰাৰ্থী বাছনি বা আৰম্ভ কৰি নিৰ্বাচনী কৌশল ৰচনা কৰা, সেইবিলাকতো সাংসদৰূপে ভূমিকা আছে আপোনালোকৰ ভূমিকা। মানে আমাৰ প্ৰাৰ্থী বাছনি প্ৰক্ৰিয়াটো এটা অন্য, কিন্তু আমি সংগঠনক বিশেষকৈ গুৰুত্ব দিওঁ। সংগঠনত কি ধৰণৰ সাংগঠনিক কাঠামোটো ভাল হৈ আছে, আমাৰ তৃণমূল পৰ্যায়ত বুথ কমিটি, বা আমি একেবাৰে তাৰ তলতো গৈ পৃষ্ঠা প্ৰমুখ নিযুক্তি দিওঁ। পৃষ্ঠা প্ৰমুখ নিযুক্তি হৈছে নাই, দলৰ সংগঠনত মৰ্চাসমূহে ভালকৈ কাম কৰিছে নাই, সংগঠনৰ কাঠামোটো ঠিক হৈ আছে নাই, আমি প্ৰত্যেক ঘৰ মানুহৰ তাত যাব পাৰিছোঁ নাই, বা ৰাজনৈতিক বিষয়সমূহ আমি তাত তৃণমূল পৰ্যায়ত ৰাইজৰ তালৈ লৈ যাব পাৰিছোঁ নাই। আমাক কেন্দ্ৰই বিভিন্ন কাৰ্যসূচী দিয়ে, আৰু ৰাজ্যিক নেতৃত্বতো বিভিন্ন আলোচনাৰ মাধ্যমেৰে কিছু সিদ্ধান্ত লোৱা যায়। সেইখিনি কেনেকৈ তৃণমূল পৰ্যায়ত আমি ৰূপায়ণ কৰিম, এই গোটেই কামখিনি চোৱাৰ, তাত কিছুমান হয়তো ক'ৰবাত বিসংগতি কেতিয়াবা থাকিলে সেইখিনি ঠিক কৰা, সকলোখিনি সামৰি আমি কামখিনি কৰিব লাগে। আৰু আমি ভাৰতীয় জনতা পাৰ্টীয়ে সংগঠনক সকলোতকৈ বেছি গুৰুত্ব দিওঁ। সেইকাৰণে সংগঠনক আমি খুব গুৰুত্ব যিহেতু দিওঁ, আমি সেইকাৰণে সংগঠনৰ কামখিনি আমাৰ প্ৰায়ৰিটিত পৰে। সেইকাৰণে আমি এইখিনি মই পল্লৱ লোচন দাসৰ পৰা জানিব বিচাৰিছোঁ, যিহেতু তেওঁ পূৰ্বতে কংগ্ৰেছ দলত আছিলে, কংগ্ৰেছ দলৰ আভ্যন্তৰীণ কাম কাজো তেওঁ দেখিছে, সংগঠনৰ কাম কাজ কেনেকৈ হয়, আৰু এইটো তাৎপৰ্যপূৰ্ণ যে দলত যথেষ্ট জ্যেষ্ঠ নেতাও আছে,
পল্লৱ লোচন দাস সেই হিচাপত মানে নৱাগত দলত, কিন্তু হ'লেও তেওঁৰ ওপৰত এটা গুৰু দায়িত্ব ন্যস্ত হৈছে, অৰ্থাৎ দলে তেওঁৰ ওপৰত বিশ্বাস ৰাখিছে, ভৰসা ৰাখিছে যে দলৰ সংগঠনৰ কাম কাজ নিয়াৰিকৈ কৰিব পাৰিব। এতিয়া পল্লৱ লোচন দাসে কি পাৰ্থক্য কি অনুভৱ কৰিছে মানে কংগ্ৰেছতকৈ ইয়াত? পাৰ্থক্য অজস্ৰ। প্ৰথম কথাটো মই কংগ্ৰেছত যিটো দেখিছিলোঁ, কংগ্ৰেছৰ কোনো নীতি তেনেকুৱা নাই, কোনো পলিচিও নাই। কংগ্ৰেছৰ কথা হ'ল যে ক্ষমতাটো যিকোনো প্ৰকাৰে ল'ব পাৰে, কোনো এটা নীতিৰ আধাৰত কোনো সিদ্ধান্ত আপোনালোকে দেখা নাপায়। এটা সময়ত AIDFৰ লগত বিৰোধিতা কৰাৰ কথা ক'লে, আজি AIDFৰ লগত একেলগে থকাৰ কথা কৈছে। কোনো আপুনি নীতি নেদেখে, কিন্তু বিজেপি সদায় এটা দৰ্শন আৰু এটা নীতিক বিশ্বাস কৰে। ক্ষমতাত থাকক বা নাথাকক, ক্ষমতা আহিব পাৰে নাহিব পাৰে, চৰকাৰ গঠন হ'ব পাৰে নহ'ব পাৰে, কিন্তু সংগঠনত কোনোবা ক্ষেত্ৰত কম্প্ৰমাইজ কৰাৰ নাই। আৰু আমাৰো জ্যেষ্ঠ নেতাসকলে আমাক কৈছে যে তোমাৰ কোনোবা ৰাষ্ট্ৰীয় নেতাৰ প্ৰতি তোমাৰ মনোমালিন্য হ'ব পাৰে বা কোনোবা ৰাজ্যিক নেতৃত্বৰ লগত তোমাৰ মনোমালিন্য হ'ব পাৰে, তুমি তথাপিও ভাৰতীয় জনতা পাৰ্টি কৰি থাকিব পাৰিবা। কিন্তু যদি ভাৰতীয় জনতা পাৰ্টিৰ দৰ্শন আৰু আদৰ্শৰ লগত তুমি যদি মিলিত হ'ব নোৱাৰা, তুমি 1 মিনিটৰ কাৰণেও ভাৰতীয় জনতা পাৰ্টিত থাকিব নোৱাৰা। মানে ভাৰতীয় জনতা পাৰ্টিয়ে মূলত আদৰ্শ আৰু নীতিটোৰ ওপৰত বেছি গুৰুত্ব দিয়ে, যিটো পলিচি থাকে তাৰ ওপৰতে কামখিনি কৰে। কিন্তু আমি দেখিছোঁ পল্লৱ লোচন দাসে কৈছে আদৰ্শ নীতিৰ ওপৰত দলটোৱে যথেষ্ট গুৰুত্ব দিয়ে, কিন্তু আমিতো কাশ্মীৰৰ ক্ষেত্ৰত দেখিলোঁ যে মেহবুবা মুফতি পৃথিৱীৰ লিডাৰ, তেওঁলোকৰ হয়তো বিজেপি চৰকাৰ গঠন কৰাত তাৰ কথাটো আছিলে যে তাত যিটো মই প্ৰধানমন্ত্ৰীৰ পৰা যিখিনি কথা মই তাত গম পাইছোঁ বা তাত কৈছে তাত আমাৰ দৰকাৰ আছিলে যে কাশ্মীৰখনৰ বিষয়ে জনা, কাশ্মীৰত কি চলি আছে, কাশ্মীৰৰ চৰকাৰী ব্যৱস্থাটোত কি চলি আছে। আজি কাশ্মীৰৰ গোটেই ব্যৱস্থাটোৰ লগত যিহেতু বিজেপি জড়িত হ'ল, গোটেই বিষয়খিনি জানিলে যে কাশ্মীৰত চলে কি ব্যৱস্থা, আৰু তাৰ আজি নিৰাময় হ'ল। আজি 370 উঠিলে, গোটেই কৈছে এইটো কম্পালচনত আমাৰ আছিলে, কিন্তু এইটো আমাৰ বেছি দিন নাই, নীতিৰ লগত বা হেৰিয়াৰ লগত নাই। আমি যিটো কৰিবলগীয়া আছিলে আমি কৰিলোঁ, কাৰণ এখন দেশত ভাৰতীয় জনতা পাৰ্টীয়ে শ্যামা প্ৰসাদ মুখাৰ্জী কৈছে এক দেশ মে 2 বিধান 2 নিশান 2 প্ৰধান नहीं हो सकता, एक निशान एक विधान एक प्रधान होगा। সেইটো যিটো দৰ্শন আছিলে সেইটো আজি বাস্তৱত ৰূপায়ণ হ'ল। পল্লৱে কাশ্মীৰৰ প্ৰসংগত বাৰু ঠিক আছে, খুব সুন্দৰকৈ উত্তৰ দিছে। পল্লৱ লোচন দাসে বাৰু জানিব মন গৈছে মোৰ যে এই যিটো দল, এই দলটোৱে সংগঠনৰ যথেষ্ট পৃষ্ঠা প্ৰমুখলৈকে ভাগ কৰা আছে। এইবাৰ নিৰ্বাচন যিহেতু অকণমান এটা অধিষ্ঠান বিৰোধী এটা দলটোৰ বিৰুদ্ধে যথেষ্ট বিক্ষোভ খুব আছে ৰাইজৰ মনত। বিভিন্ন স্থানত আমি দেখিছোঁ যে বিক্ষোভ হৈছে বা এটা প্ৰতিষ্ঠান বিৰোধী হয়তো এটা ঢৌ থাকিব পাৰে। সেইটোৰ মুখামুখি কেনেকৈ হ'ব, দলটো কেনেকৈ সাজু হৈছে? কাৰণ যোৱাবাৰ কথা বেলেগ আছিলে, যোৱাবাৰ কংগ্ৰেছৰ অপশাসনৰ কথা কৈছিলে, এইবাৰ বিজেপি নিজে শাসনত আছে, বহুতে বিজেপিৰ অপশাসনৰ কথা কৈছে। গতিকে তেনেকুৱা পৰিস্থিতি কিদৰে মোকাবিলা কৰিব? আপুনি একেবাৰে তৃণমূল পৰ্যায়ত যদি যায়, তাত কংগ্ৰেছ মানে বিজেপিয়ে কোনো ধৰণৰ অপশাসন বা তেনেকুৱা একো কৰা নাই। যিবিলাক বিষয়ৰ কথা কোৱা গৈছে সেইখিনি মেক্সিমাম মিছ ইণ্টাৰপ্ৰিটেশ্যন। আজি CAA কথা কোৱা গৈছে বা আজি তেনেকুৱা কিছুমান বিষয়ৰ ওপৰত আমাক সমালোচনা কৰে, কিন্তু আপুনি যদি তৃণমূল পৰ্যায়ত যায়, আমি দুখীয়া দৰিদ্ৰ ৰাইজৰ কাৰণে এনেকুৱা একো কাম কৰা নাই যিটো দুখীয়া দৰিদ্ৰ ৰাইজৰ কাৰণে ক্ষতিকাৰক। আমি দুখীয়া দৰিদ্ৰ ৰাইজৰ উন্নয়নৰ কাৰণে আমি কাম কৰিছোঁ। কাম কৰোঁতে ব্যক্তি বিশেষ ক'ৰবাত যদি কোনোবাই গণ্ডগোল কৰিছে, ভাৰতীয় জনতা পাৰ্টিৰ কোনোবা দায়িত্বত থকা ব্যক্তি, ছাপ'জ পঞ্চায়তৰ কাম হৈছে যদি কোনোবাই পঞ্চায়তৰ প্ৰতিনিধিয়ে বেয়া কাম কৰিছে, কোনোবা বিধায়কগৰাকীৰ প্ৰতি কিবা এণ্টি ইনকাম্বেঞ্চি হয়তো হ'ব পাৰে তেওঁৰ কাম কাজক লৈ, সেইখিনি দলে পৰ্যালোচনা কৰিব আৰু তাৰ নিৰাময়ৰ যি ব্যৱস্থা সেইখিনি আমি এতিয়া আৰম্ভ কৰি দিছোঁ যে ক'ত কি কাৰণত মানুহে আমাক বেয়া পাইছে। যদি কিবা বিশেষ কাৰণ আছে যে এইটো কাৰণৰ কাৰণে আমাক বেয়া পাইছে, সেইখিনি আমি ঠিক কৰিবলৈ চেষ্টা কৰিছোঁ। মানুহৰ লগত সম্পৰ্ক কৰা, বিভিন্নজনৰ লগত আমি আলাপ আলোচনা কৰা, কিবা বিষয় প্ৰসংগ আছে যদি আপোনালোকে কওক যে এইটো দিশত ভাৰতীয় জনতা পাৰ্টীয়ে বেয়া কাম কৰিছে, এইখিনি বদলি কৰিব লাগে। আমি ৰাইজৰ পৰামৰ্শখিনি ল'বৰ কাৰণে আমি প্ৰস্তুত, আৰু সেইখিনিক আমি ঠিক কৰি ভালকৈ সংগঠনটো আগবঢ়াবলৈ বা ৰাইজৰ মৰম আৰু আশীৰ্বাদখিনি আমি যাতে ভৱিষ্যতে পাই থাকিব পাৰোঁ সেইটো কাৰণে আমি কৰিবলৈ প্ৰস্তুত। তাত আমাৰ কোনো হেৰি নাই। এতিয়া নিৰ্বাচন যিহেতু সমাগত, এই সময়ত আমি দেখিবলৈ পাইছোঁ যে আঁচনিৰ পৰিবোৰ, যিটো বিজেপিয়ে পূৰ্বতে কংগ্ৰেছক সমালোচনা কৰিছিল, কংগ্ৰেছে বহু সময় হিতাধিকাৰী সৃষ্টি কৰি সেই হিতাধিকাৰীৰ সহায়ত নিৰ্বাচনত জয়লাভ কৰিছিল। এতিয়াও আমি বিজেপি দেখিছোঁ যে শেহতীয়াকৈ অৰুণোদয় স্বৰ্ণ যিখন যোজনা আঁচনি, এনে কেইবাখন আঁচনি ঘোষণা কৰিলে, যিবিলাক আঁচনিৰ জৰিয়তে হিতাধিকাৰী সৃষ্টি কৰি তেওঁলোকৰ জৰিয়তে বিজেপি হয়তো উপকৃত হ'ব, লাভৱান হ'ব। এনেকুৱা কিছুমান চাওক, হিতাধিকাৰী আপুনি নিৰ্মাণ কৰাটো কোনো বেয়া কথা হ'ব নোৱাৰে প্ৰথম কথা, কিন্তু আপুনি কেনেকৈ কৰিছে, কি কৰিছে। আজি চাহ বাগিচাৰ দুখীয়া মানুহখিনিক
আজি যদি বেংক একাউণ্ট খুলি তেওঁলোকক যদি এটা আৰ্থিক অনুদান দি যদি আজি বেংকৰ লগত আমি জড়িত কৰিছোঁ, এইটোতো অপৰাধ নহয় বা বেয়া কাম নহয়। আজি যদি বৃদ্ধসকলক আমি পেঞ্চন দিছোঁ, আজি বহুত মানুহে ঔষধ কিনিব নোৱাৰে, আজি যদি বিধৱা এগৰাকীক আমি বিধৱাৰ পেঞ্চন দিছোঁ, কিন্তু যদি আমি এনেকুৱা কৰিলোহেঁতেন যে আমি নিৰ্দিষ্ট কিছুমান মানুহকে দিছোঁ, বাকী দিয়া নাই, আমি এনেকুৱা বহুত আপুনি চাব য'ত আমি ভোট নাপাওঁ, তাতো আমি বৃদ্ধ পেঞ্চন, বিধৱা পেঞ্চন, অৰুণোদয় আঁচনি আমি সকলো সামৰি কৰিছোঁ। আমাৰ কথা হ'ল যে মানুহৰ জীৱনৰ মানদণ্ড উন্নত হ'ব লাগে, আৰু যিটো মূল দৰ্শন, যিটো আমাৰ অন্ত্যোদয়ৰ যিটো কথা কয়, আপোনালোকে জানে দীনদয়াল উপাধ্যায়ৰ যি কথা ভাৰতীয় জনতা পাৰ্টীয়ে বিশ্বাস কৰে, তেওঁৰ আছিলে যে অন্তিম শাৰীত থকা ব্যক্তিৰ যেতিয়ালৈকে উদয় নহ'ব তেতিয়ালৈকে ভাৰতীয় জনতা পাৰ্টীয়ে ভাৰতবৰ্ষৰ মানুহৰ উদয় নহ'ব। সেইকাৰণে সকলোতকৈ পিছপৰা মানুহজনৰ উন্নয়নৰ কাৰণে আমি কি কৰিব পাৰোঁ, আমি সেইখিনি কামহে কৰিছোঁ। আৰু আমি পৰিকল্পিতভাৱে যে আমাৰ মানুহৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত হ'ব নেকি, আমি আপোনাক এনেকৈ সহায় কৰিব বিচাৰিছোঁ যিটো সহায় কৰিলে অন্ততঃ আপুনি কষ্ট উপাৰ্জিত ধনখিনি ব্যৱহাৰ নকৰাকৈও আপুনি সেইখিনি সঞ্চয় কৰি চৰকাৰৰ সুবিধাৰ জৰিয়তে আপুনি পাব পাৰে। কিন্তু আমাৰ এইটো লক্ষ্য নহয় যে আমি প্ৰত্যেকজন মানুহক হিতাধিকাৰীৰ নামত কিবা তেওঁলোকক আমি কৈছোঁ, ফ'ৰ্চ কৰিছোঁ বা বিজেপি হ'লে পাব, এনেকুৱা নহয়। আপুনি চাব কংগ্ৰেছৰ জেগাবিলাকতো বিধায়ক আছে বা কংগ্ৰেছৰ গড় থকা কিছুমান অঞ্চলতো আমি সমানেই সকলো সুবিধাখিনি দিছোঁ। এনেই এজন দলৰ সাধাৰণ সম্পাদকৰ ৰূপে আপুনি অনুভৱ নকৰেনে যে ৰাইজৰ মনত কিছুমান কথালৈ ক্ষোভ আছে? চাওক, ৰাইজৰ ক্ষোভ হোৱাটো স্বাভাৱিক। ৰাইজৰ কেতিয়া ক্ষোভ থাকিব, ৰাইজে যেতিয়া আশা কৰিব। ৰাইজে ভাৰতীয় জনতা পাৰ্টীক আশা কৰে যে এখেতসকলে বহুত কাম কৰিব, তো তাৰে তেওঁলোকে ভাবে যে আজি 3টা কাম হ'ল, 4টা কাম হ'ল, 5 নম্বৰ কামটো হ'ব লাগে। আৰু আমাৰ এনেকুৱা ৰাইজে ইমান আশা কৰে আমাৰ পৰা, কংগ্ৰেছৰ 15 বছৰ তেওঁলোকে 15 বছৰ কৰা কাম আজি ৰাইজে 4 বছৰত আমাৰ তাতকৈ বেছি আশা কৰে। ৰাইজে ভাবে যে সকলোখিনি কাম, প্ৰত্যেকটো ৰাস্তা পকা হোৱাটো ৰাইজে বিচাৰে, কিন্তু আমি ইমান ৰাস্তা বনালোঁ তুলনামূলকভাৱে, কিন্তু ৰাইজে বিচাৰে আৰু হওক। ৰাইজে আমাৰ প্ৰতি মৰম আৰু বিশ্বাসো বেছি আছে, আৰু তেনেকৈ আশাও বেছি আছে। সেই আশা বেছি থকাৰ কাৰণে ৰাইজে আমাৰ প্ৰতি সেইখিনি কয়ও। আপুনি মোক বেছি মৰম কৰে, মোৰ পৰা আশা কৰে, মোক ক'ব যে নাই এইখিনি কাম আৰু কৰিব লাগে, তো সেইখিনি থাকিব। সেইকাৰণে আমি ভাবিছোঁ যে আমাৰ কৰিবলগীয়া কাম বহুত আছে, আৰু সেই কামখিনি কৰিবৰ কাৰণে আমি চৰকাৰখনত আমি পুনৰ অহাটো আমি কামনাও কৰোঁ, আৰু তাৰ কাৰণে আমি চেষ্টা কৰোঁ। কাৰণ কিছুমান কাম আমাৰ ৰৈ গৈছে, আমি চেষ্টা কৰি আছোঁ কিছুমান কাম ইতিমধ্যে কৰিবলৈ। বহুসময়ত বিভিন্ন প্ৰতিশ্ৰুতি দিছে, বহুত প্ৰতিশ্ৰুতি বাস্তৱায়িত হোৱা নাই। আপুনি যদি চাই আমাৰ ভিজন ডকুমেণ্টত আমি অলমষ্ট চবখিনি চুইছোঁ। এনেকুৱা আপুনি ক'ব নোৱাৰে যে এই কামটো আপোনালোকে কৰা নাই, মেজৰ কোনোবা এটা কাম যে এইটো কাম আমাৰ নহ'ল। আমাৰ ভিজন ডকুমেণ্টখনত যি কথা আছিলে আপুনি চাব, মেজৰিটি কাম আমি চুইছোঁ। আপুনি যদি তুলনা কৰি চাই যে কংগ্ৰেছৰ ভিজন ডকুমেণ্ট বা পলিটিকেল মেনিফেষ্টোত তেওঁলোকে কিমানখিনি কাম কৰিলে, বা আগৰ অসমৰ সকলো ৰাজনৈতিক দলৰ পলিটিকেল মেনিফেষ্টোখিনি আপোনালোকে ল'ব, আৰু বিজেপিৰ মেনিফেষ্টো চাব, আমি মেক্সিমাম জেগা আমি কাভাৰ কৰিছোঁ। একেবাৰে অন্তিম পৰ্যায় হয়তো কাৰোবাৰ হোৱা নাই, ছাপ'জ জনজাতিকৰণ বিষয়টো আমাৰ গোটেই প্ৰক্ৰিয়া, তাত আমাৰ চব RGIৰ পৰা ক্লিয়াৰেঞ্চ লোৱা, আমাৰ ইয়াত জনগোষ্ঠীসমূহৰ লগত আলোচনা কৰা, এটা নতুন মডেলিটি কিবা কৰিব পৰা যায় নেকি তাৰ কাৰণে ব্যৱস্থা কৰা, যিমান কৰিব পাৰি আমি এনেকুৱা কামবিলাক কৰি গৈ আছোঁ। এতিয়া চৰকাৰখন বা বিজেপি দল BTC নিৰ্বাচনৰ বাবে কিমান সাজু, নিৰ্বাচন অনুষ্ঠিত কৰিব বিচাৰিছে নে? কাৰণ এতিয়া এনেকুৱা কথা আহিছে যে যিহেতু বিজেপিয়ে দেখিছে যে শেহতীয়াভাৱে পৰিস্থিতি বৰ সুচল নহয়, সেইকাৰণে দলটোৱে বা চৰকাৰখনে নিৰ্বাচন অনুষ্ঠিত কৰিব বিচৰা নাই BTCত, এনেকুৱা কথাবিলাক ওলাইছে। মানুহে বিভিন্ন ধৰণে ক'ব পাৰে, কিন্তু আমাৰ চৰকাৰ চলি আছে, আমি 21ত আমাৰ নিৰ্বাচনলৈ যাম, সাংগঠনিক কাম কাজ কৰি আছোঁ। আৰু আমাৰ BTAD ইলেকশ্যনত আমাৰ কি অসুবিধা? মূল অসুবিধা আমাৰ এইটোৱে যে আমি যেতিয়া যদি নিৰ্বাচন যদি তাত হৈ যায়, কাৰণ কোনটো ভাৰতবৰ্ষত নিৰ্বাচন এই কৰোণা কালত হোৱা নাই, আমি যদি প্ৰথম নিৰ্বাচন ইয়াত আয়োজন কৰোঁ আৰু নিৰ্বাচন হোৱাৰ পিছত যদি কিবা অঘটন ঘটি যায়, তাৰ কাৰণে ৰেছপঞ্চিবিলিটি কোনে ল'ব? সেইকাৰণে আজি চৰকাৰে এইটো চাব বিচাৰিছে, বিহাৰ ইলেকশ্যন হ'ব, বিহাৰ ইলেকশ্যনতনো কি ধৰণে কণ্ডাক্ট কৰিব, কি ধৰণেনো কেম্পেইন হ'ব, কি ধৰণেনো গোটেই ইলেকশ্যন পৰ্যায়টো হ'ব, তাৰপিছত যদি আমি এটা এক্সপিৰিয়েঞ্চ লৈ কৰোঁ আমাৰ কাৰণে ভাল হয়। কাৰণ মানুহখিনি নিৰাপত্তাটো সকলোতকৈ ডাঙৰ কথা। নিৰ্বাচন হ'ব নহয়,
চাওক নিৰ্বাচন হোৱা আৰু নোহোৱাৰ কাৰণ স্বাস্থ্য বিভাগে গোটেই বিষয়টো কৰোনাৰ যিহেতু মহামাৰী এই সময়খন সেইকাৰণে যেতিয়া অফিচিয়েলি চৰকাৰে গোটেই কামখিনি কৰিব তেতিয়াতো বহুত মানুহ কাৰবাৰ যদি কিবা এটা ভগৱানে নকৰক যদি কৰোনাত কাৰবাৰ কিবা তেনেকুৱা যাওঁতে যদি কেম্পেইনিঙৰ সময় বা কিবা কামত যদি কিবা কাৰণত মৃত্যুবৰণ হয় তো সকলো দুখখিনিতো চৰকাৰৰ ওপৰত আহি যাব এইকাৰণে চৰকাৰে খুব সচেতনতাৰে সকলোৰ লগত চাই বুজি কেনেকৈ কৰিলে ভাল সেইখিনি কৰিবৰ কাৰণে প্ৰয়াস কৰিব এতিয়া BTC নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আমি দেখিবলৈ পাইছোঁ আপোনালোকৰ দলৰ আপোনালোকৰ চৰকাৰৰ অন্যতম অংশীদাৰ BPF বিলাক আপোনালোকে অলপ আঁতৰাই পঠোৱাৰ প্ৰয়াস কৰিছে আপোনালোকে নতুন মিত্ৰ দলৰ সন্ধানত আছে তেনেকুৱা নহয় চাওক আমি যিহেতু এটা এলায়েন্সত আছোঁ এতিয়াও আমাৰ ৰাজ্যৰ লগত এলায়েন্স আছে কিন্তু BTADৰ বিষয়টো সুকীয়া তাত এটা সুকীয়া ব্যৱস্থাৰে গোটেই প্ৰক্ৰিয়াটো চলে BTAD নিৰ্বাচনখিনি তাত গোটেই বেলেগ প্ৰক্ৰিয়া আছে তো ভাৰতীয় জনতা পাৰ্টিয়ে তাত সিদ্ধান্ত লৈছে যে আমাৰ সংগঠনটোৰ খাতিৰত আমি তাত নিৰ্বাচন খেলিব লাগিব নহ'লে সংগঠন নাথাকিব যদি কোনো মানুহে বিজেপিয়ে কোনোদিন যদি নিৰ্বাচনেই নেখেলে সেই ব্যক্তিখনো যিসকল বিজেপিত আছে তেওঁলোকে সদায় বিজেপিত এনেকৈ থাকিব নেকি তেওঁ অন্য দললৈ গুচি যাব আমিতো সংগঠনটোও ৰাখিব লাগিব সেইকাৰণে সংগঠনৰ কাৰণে আমি তাত নিৰ্বাচন খেলাৰ দলে সিদ্ধান্ত লৈছে যাতে সংগঠনৰ মাধ্যমেৰে যাতে আমাৰ দলীয় কাৰ্যকৰ্তাসকলে আৰু আমিও চাব বিচাৰোঁ যে আমাৰ সংগঠনৰ স্থিতি কি এই নিৰ্বাচনটোৱে আমাৰ প্ৰমাণ হ'ব যে ভাৰতীয় জনতা পাৰ্টিৰ সংগঠন কি কিন্তু আমি বিশ্বাস ৰাখিছোঁ যে আমাৰ লোকসভা নিৰ্বাচনসমূহৰ যদি আমি এনালাইচিছ কৰি চাওঁ আমি দেখিছোঁ যে BTADত আমাৰ সংগঠন খুব ভাল কাৰণ আমাৰ ভোটৰ পাৰ্চেণ্টেজ খুব ভাল বহুত সমষ্টিত বা বহু অঞ্চলত আমাৰ খুব হাৰ্ডক'ৰ সমৰ্থক আছে তো সেইকাৰণে আমি ভাবিছোঁ তেখেতসকলৰো সকলোৰে দাবী এটা আছিলে এটা সমূহীয়া সিদ্ধান্ত লৈ আমি এইবাৰ নিৰ্বাচন খেলাৰ সিদ্ধান্ত লৈছোঁ তাৰ পৰৱৰ্তী পৰ্যায়ত BPF নে APPL কাৰ সৈতে সেই সম্পৰ্কে এতিয়ালৈকে কোনো আলোচনা হোৱা নাই যিহেতু নিৰ্বাচন সকলোৱে অকলে খেলিব নিৰ্বাচন খেলাৰ পিছত পোষ্ট এলায়েন্স কি হ'ব সেইটো এটা অন্য প্ৰসংগ কিন্তু তাৰ আগতো আমাৰ কাৰো লগত এলায়েন্স আমি ইণ্ডিপেণ্ডেণ্টলি আমি নিৰ্বাচন খেলিছোঁ পল্লৱ লোচন দাসে অসমত ৰাঙাপাৰা সমষ্টিত আপুনি প্ৰতিনিধিত্ব কৰিছিল এইবাৰ উপ নিৰ্বাচনৰ কথা আছিল ৰাঙাপাৰা আৰু শিৱসাগৰ কিন্তু চৰকাৰে নিৰ্বাচন অনুষ্ঠিত কৰিব বিচৰা নাই চাওক সেই একেই কথাই কাৰণ যিহেতু কৰোনাৰ মহামাৰীৰ এই পৰিৱেশ সেইকাৰণে সেই অঞ্চলসমূহত যদি আমি আকৌ নিৰ্বাচন কৰা যায় আৰু যিহেতু কেৱল মাত্ৰ 6 মাহ সময় আছে নিৰ্বাচন কৰা যায় তো তেতিয়া কি পৰিস্থিতি হ'ব পাৰে আমিতো গম নাপাওঁ সেইকাৰণে চৰকাৰে অলপ শংকা কৰিছে কাৰণ যিহেতু এতিয়াও মানুহৰ কৰোনাৰ মানে প্ৰকোপটো কমি যোৱা নাই মানুহৰ পজিটিভ কেছ ওলাই আছে অলপমান পজিটিভ কমিছে কিন্তু যেতিয়ালৈকে ভেকচিন বা পজিটিভ কেছ কমি নাযায় সেইটো কাৰণে ভয় কৰিছে চৰকাৰে যদি মৃত্যুৰ হাৰ বৃদ্ধি হৈ যায় এইটো বহুত ডাঙৰ মাৰাত্মক কথা হ'ব এটা নিৰ্বাচনৰ কাৰণে সেইকাৰণে চৰকাৰে গোটেই বিষয়ে আলোচনা কৰি এই বিষয়টো সিদ্ধান্ত লৈছে পল্লৱ লোচন দাসক সাংবাদিক ৰূপে দীৰ্ঘদিনৰ পৰা জানো অসদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থা তেওঁ বিষয় বিভাগৰ পৰা আৰম্ভ কৰি পৰৱৰ্তী সময়ত সভাপতি সাধাৰণ সম্পাদকৰ দায়িত্বত আছিলে তাৰপিছত তেওঁ কংগ্ৰেছলৈ আহিলে আৰু আজি তেওঁ বিজেপিৰ তেওঁ গুৰুত্বপূৰ্ণ পদবীত আছে তেজপুৰ সমষ্টিৰ সাংসদ তাৰ লগত দলটোৰ সাধাৰণ সম্পাদক আৰু এটা পল্লৱ লোচন দাসক আমি জানো যে পল্লৱ লোচন দাস দাদা ব্ৰিগেডৰ সদস্য দাদা মানে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কথা কৈছোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যথেষ্ট ঘনিষ্ঠ আৰু এটা তাৎপৰ্যপূৰ্ণ দি যে এইবাৰ ডক্টৰ হিমন্ত বিশ্বৰ দুই ঘনিষ্ঠ ডক্টৰ জয়ন্ত মল্লবৰুৱাই ইতিমধ্যে দলটোৰ উপ সভাপতি দায়িত্ব পাইছে আৰু লগতে পল্লৱ লোচন দাসে সাধাৰণ সম্পাদকৰ দায়িত্ব পাইছে গতিকে দাদা ব্ৰিগেডৰ সদস্য হোৱাৰ কাৰণে সুবিধা হৈছে নেকি পল্লৱ লোচন দাসৰ চাওক মই দাদা ব্ৰিগেড বুলি নকওঁ হিমন্ত বিশ্ব শৰ্মাৰ পৰা আমি শিকিছোঁ বহুত মই ব্যক্তিগতভাৱে তেওঁ কাম কৰাৰ শৈলী তেওঁৰ বিষয়টোৰ ওপৰত অধ্যয়ন বিষয়টোৰ সম্পৰ্কে তেওঁৰ বিশ্লেষণ আৰু তেওঁ কষ্ট কৰি পেলাই কাম কৰাৰ যিটো তেওঁৰ মানসিকতা সেইটো আমি শিকিছোঁ যে কেনেকৈ কষ্ট কৰিব লাগে তেওঁক দেখিলে আমি নিজে আচৰিত হওঁ যে কেনেকৈ কষ্ট কৰিব তো বহুত কথা শিকিছোঁ তেখেতৰ পৰা আৰু সেই শিকাৰ সান্নিধ্য চাওক মই যেতিয়া মই জনজাতি ছাত্ৰ সন্থা যেতিয়া আছিলোঁ তেতিয়া মই যিহেতু তেতিয়া মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া আছিলে তেখেতৰ লগত আমাৰ আচ্ছাৰ এখন আলোচনা সভা আছিলে সেইটো আছিলে 2003-04 মানত 3-4 এনেকুৱাত আছিলে তেতিয়া প্ৰথম তেওঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা প্ৰথম মন্ত্ৰী হৈছে 2003-04 মানত এইটো ঘটনা তেতিয়া মই তেতিয়া গৈছিলোঁ তাত যেতিয়া সভাখন হৈছিলে সভাখনত সকলো মন্ত্ৰী বহি আছে আমাৰ আলোচনা হৈছে
তাত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যি ধৰণে ৰিপ্লাই দিছে মানে কামখিনি কৰাৰ যে এইখিনি তেওঁৰ যিখিনি তত্ত্বাৱধান গোটেই কামখিনি মানে তেওঁ নিজে পটাপট গোটেইখিনি এইখিনি মই কৰি দিম এইখিনি আমি কৰি দিম এইখিনি এনেকৈ কৰি দিম তো মই তেতিয়া ইমপ্ৰেছ হৈছিলোঁ যে এজন মানুহে ইমান পটাপট কামবিলাক মানে বুজি কামটো কৰাৰ মোৰ তেতিয়া ভাল লাগিছিলে যে কোনোবাই অন্ততঃ আমাৰ আগত নহ'লে কি হয় গোটেই কথাটো ঘূৰাই থাকে কামটো ডাইৰেক্ট কৰি দিম বুলি ডাইৰেক্টলি নকয় মানে মিটিঙত আমি চাম এইটো আলোচনা কৰিব লাগিব কিবা এনেকৈ মানে কথাবিলাক ঘূৰাই থাকে কিন্তু মই তেতিয়া কলেজৰ ষ্টুডেণ্ট গৈ মই দেখিছোঁ যে ডাইৰেক্টলি কামবিলাক কৰাৰ তেওঁ প্ৰতিশ্ৰুতি দিছে তো আমাক ভাল লাগিছিলে যেতিয়া মই প্ৰথম তেওঁক ভাল লাগিছিলে যে তাৰপিছত তেনেকৈ তেওঁক মই প্ৰথম লগ পাইছিলোঁ তাৰপিছত এবাৰ আমি দুৰ্গা ভূমিজ আছিলে দুৰ্গা ভূমিজৰ লগত তেখেতৰ ওচৰলৈ গৈছিলোঁ তেতিয়া তেখেতক লগ পাইছিলোঁ তেতিয়া চিনাকি হৈছিলে কিন্তু পিছত তাৰ পিছতে 2003-04 তেনেকৈ 2005তো মই জেনেৰেল ছেক্ৰেটাৰী হ'লোঁ জেনেৰেল ছেক্ৰেটাৰী হোৱাৰ পিছত তেতিয়া ময়ে সাধাৰণ সম্পাদক যিহেতু আছিলোঁ তেতিয়া লগ পোৱাৰ সুযোগ হ'ল বিভিন্ন অফিচিয়েল মিটিংসমূহ কৰিবলগীয়া হ'ল বিভিন্ন সময়ত লগ পাই তেওঁৰ লগত কামখিনি আগবঢ়োৱা তেনেকৈ এটা সম্পৰ্ক হ'ল তাৰপিছত 2009 মানত তেখেতৰ লগত বেছি ভালকৈ সম্পৰ্ক হ'ল তাৰপিছতে মই পৱন ঘাটুৱাৰ লগতো সম্পৰ্ক ভাল আছিলে তাৰপিছত তেখেতসকলেও ক'লে তুমিতো সদায় ছাত্ৰ সংগঠন নকৰা তুমি কিয়নো ৰাজনীতিত নাহা কিয় তোমালোকৰ নিচিনা ল'ৰা আহিলে আমি সকলোৱে মিলি ৰাজনীতিত ময়ো ভাবিলোঁ সদায় সংগঠনটো নকৰোঁ এটা সময়ত এৰিব লাগিব ৰাজনৈতিকভাৱে আমাৰ সমস্যাবিলাক যদি সমাধান কৰিব পাৰোঁ ভাল হ'বতো 2010ত মই মানে সংগঠনত মই পদত্যাগ কৰোঁ আৰু আমাৰ যিমান দূৰ মনত পৰে মোৰ পল্লৱলোচন আছে আচ্ছা এৰাৰ খুব কম সময়ৰ ভিতৰত টিকেট পাই গৈছিল মই আচ্ছা এৰিছিলোঁ আগষ্টত মই আগষ্ট মাহত আচ্ছা এৰিছিলোঁ 2010 আগষ্টত মই আচ্ছাৰ পৰা মই পদত্যাগ কৰিছিলোঁ সাধাৰণ সম্পাদক হিচাপে মই 5 মাহ এনেকৈ আছিলোঁ তাৰপিছত মই ডিচেম্বৰ মাহত 31 ডিচেম্বৰ দিনা মোৰ মনত আছে 31 ডিচেম্বৰ দিনা মই কংগ্ৰেছ দলত যোগদান কৰিছিলোঁ আৰু মই মাৰ্চত টিকেট পাইছিলোঁ 13 মাৰ্চত চাগে মই টিকেট পাইছিলোঁ আৰু 13 মাৰ্চৰ পৰা 13 মে'ত মই MLA হ'লোঁ সেইটো মোৰ মনত আছে আচ্ছাৰ পৰা একেবাৰে সংসদীয় ৰাজনীতিৰ মাজত আহি গ'ল আৰু পল্লৱলোচন আছে উত্থানো ইণ্টাৰেষ্টিং তেওঁ যিধৰণে ৰাজনীতি যিটো তেওঁ উত্থান সেইটো তাৎপৰ্যপূৰ্ণ আৰু পৰৱৰ্তী সময়ছোৱাত পল্লৱলোচন দাসে বিধানসভালৈ নিৰ্বাচিত হোৱাৰ পাছত মন্ত্ৰী হিচাপে আছিলে আৰু হঠাৎ তেজপুৰ সমষ্টিৰ সাংসদৰ প্ৰাৰ্থী হ'ল সেইটো এটা ইণ্টাৰেষ্টিং কথা পল্লৱলোচন দাস প্ৰথমতে তেওঁক প্ৰাৰ্থী হিচাপে তেওঁক বিবেচনা কৰা হোৱা নাই বা প্ৰাৰ্থী হিচাপে তেওঁ চৰ্চাত নাছিলে তেওঁ অসমৰ মন্ত্ৰী আছিলে মন্ত্ৰী থকাৰ পাছত হঠাৎ সেই টাৰ্ণিংটো কেনেকৈ এইটো হেৰিটো হ'ল যে সংসদত যাব লাগে আপোনালোকে সকলোৱে গম পায় সেই সময়ত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেজপুৰত তেখেতৰ প্ৰাৰ্থিত্ব অলমষ্ট ফাইনেল হৈছিলে আৰু ৰাজ্যিক সমিতি আমি সকলোৱে বিচাৰিছিলোঁ কিন্তু কেন্দ্ৰীয় নেতৃত্বই উত্তৰ পূৰ্বাঞ্চলৰ যিখিনি দায়িত্ব তেওঁ পাইছে আৰু সংগঠনটো বা চৰকাৰখনক বিভিন্ন অন্যান্য চৰকাৰসমূহৰ বিভিন্ন কাম কাজখিনি তেওঁ কৰিবলগীয়া হয় বা চাবলগীয়া হয় তো দলে তেখেতক উত্তৰ পূৰ্বাঞ্চলৰ গোটেই হেৰিয়াৰ কাৰণে তেখেতৰ নামটো তেখেতক মানে এই দায়িত্বখিনি ৰাখিব বিচাৰিলে তো সেই সময়ত তেখেতেও তেতিয়া সেই সময়ত এইটো সিদ্ধান্ত হ'ল যে আমাৰ ইয়াত বেলেগ এগৰাকী অন্য এগৰাকী প্ৰাৰ্থী দিব লাগে তো সেই সময়ত মই তেতিয়া বিধায়ক আছিলোঁ মোৰ পৰাও ফোন কৰি পেলাই মোক সোধা হৈছিলে যে আচলতে আমাৰ এনেকুৱা হ'ল কোনোবা এগৰাকী বিধায়কক কোনোবা এগৰাকী ব্যক্তিক আমি প্ৰাৰ্থী হিচাপে দিব লাগে তো সকলো বিধায়কে নিজৰ নিজৰ পৰামৰ্শ দিলে সংগঠনৰো এটা ব্যৱস্থা আছিলে সংগঠনেও নিজৰ ধৰণে কেনেকৈ কি কৰিব লাগে সকলোৱে আলোচনা কৰি শেষত মোৰ নামটো সকলোৱে মই একেবাৰে গম নাপাওঁ মোৰ এইটো নাজানো যে মোৰ নামটো কিবা মই বহুতক খবৰো সুধিছিলোঁ যে কিবা তেনেকুৱা হৈছে নেকি ক'ৰবাত মই টিভিত কেতিয়াবা দুই এটাত দেখা পাওঁ কিন্তু মই একেবাৰে গম পোৱা নাছিলোঁ যে তেনেকুৱা কিবা হ'ব বুলি পেলাই কিন্তু একেবাৰে শেষৰ দিনাখনহে মই মানে গম পাওঁ আচলতে মোৰ নামটো গৈছে বুলি বা আৰু তাৰপিছতে মই গম পালোঁ যে পিছদিনা ৰাতিপুৱা যে মোৰ নামত মানে সকলো সন্মতি হৈছে আৰু সেইটো প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছে এতিয়া তেজপুৰ এটা বিশাল সমষ্টি তেজপুৰ দুৰ্গাসভা সমষ্টি বিশাল সমষ্টি সেই সমষ্টিটোক এটা প্ৰতিনিধিত্ব কৰি দিয়ে পল্লৱলোচন দাসে গতিকে এই যিহেতু সেই মন্ত্ৰী আছিলে বিধায়ক মন্ত্ৰী হ'ল মন্ত্ৰীৰ পদ ত্যাগ কৰি সংসদৰ মজিয়াত যোৱাটো অলপ হ'লেও মানে বহুতে দ্বিধাবোধ কৰে সেইটো অলপ আপত্তি আছিল নহয় তেনেকুৱা আপত্তিৰ কথা নাই কাৰণ মই যিহেতু সংসদলৈ কেতিয়াও যোৱা নাই বা সংসদ ৰাষ্ট্ৰীয় ৰাজনীতিৰ সম্পৰ্কে ইমান ইনভলভমেণ্ট নাই সেইকাৰণে এটা নিজৰ আত্মবিশ্বাসৰ অভাৱ আছিলে
যে ৰাষ্ট্ৰীয় ৰাজনীতিত বা সংসদত গৈ কেনেকৈ কি পাৰফৰ্ম কৰিব পাৰিম, কি ক'ম কি নক'ম, এনেকুৱা এটা বা কেনেকৈ তাত ব্যৱস্থা হ'ব। কিন্তু বিধানসভা আমি দেখিছিলোঁ, বিধানসভাৰ কাৰ্যপ্ৰণালী দেখিছিলোঁ, বা মন্ত্ৰী হিচাপেও বিধানসভাৰ প্ৰক্ৰিয়াসমূহত জড়িত হৈছিলোঁ, বা কথাবিলাক বুজিছিলোঁ অসমৰ ইয়াত কেনেকৈ গোটেই প্ৰক্ৰিয়াটো চলে। তো সেইখিনিৰ এটা অভিজ্ঞতা বা আত্মবিশ্বাস আছিলে, সেইকাৰণে এটা কমফৰ্টেবল কাম কৰি আছিলোঁ। ভাবিছোঁ এইটোতে আৰু অলপ কাম কৰিবলগীয়া আছে, এইখিনি কৰিলেই ভাল। কিন্তু দলে যি সিদ্ধান্ত দিব সেয়া। কিন্তু সংসদীয় ৰাজনীতিত গৈ মই এইটোৱে অনুভৱ কৰিলোঁ, এই যিটো অভিজ্ঞতা, তাত যি দেশখন জনাৰ যিটো অভিজ্ঞতা, দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা সাংসদসকলৰ লগত ভাৱ বিনিময় কৰি দেশখনৰ বিভিন্ন সমস্যা বা মানুহৰ সম্পৰ্কে জনা, এইখিনি খুব গুৰুত্বপূৰ্ণ। আৰু দেশৰ আইন প্ৰক্ৰিয়াটোত কেনেকুৱা, মই বহুত কথা শিকিব পাৰিলোঁ। ভগৱানৰ কৃপাত দলেও মোক অন্ততঃ যোৱাবাৰ আমাৰ লেবাৰ ৰিফৰ্মছত সংসদৰ অধিৱেশনত দেখিছোঁ, লোকসভাৰ অধিৱেশনত যে পল্লৱ দাসে প্ৰায় 15-20 মিনিটমান সময় 21 মিনিট সময় 21 মিনিট সময় দলৰ সৈতে বক্তব্য ৰাখিছে সংসদৰ মজিয়াত, আৰু সুন্দৰভাৱে গৈছে। মই কথাখিনি মই চাইছিলোঁ মোৰ মনত পৰে। সেই দায়িত্ব দলে দিছিলে, দলে দায়িত্ব দিছিলে, দলে কৈছিলে যে আপুনি। কিন্তু দলৰ এটা মই ইণ্টাৰেষ্টিং কওঁ যে দলে মোক, মই তেনেকৈ কোৱা বা মই ক'ব পাৰিম বুলি তেনেকৈ আমাৰ চিফ হুইপৰ ইমান মানে বিশ্বাস নাছিলে। চিফ হুইপে মোক লাষ্ট মমেণ্টত মোক পালে যে চিফ হুইপ আমাৰ সিং বুলি এগৰাকী আছিলে, তেখেতে আমাক কৈছিলে যে তেওঁ মোক ক'লে, চিফ হুইপে মাতি আনি পেলাই যে তুমি আমাৰ দলৰ হৈ পেলাই মানে এইটো প্ৰথম বক্তব্য দিব লাগিব এই বিষয়টোত। তো মই তোমাৰ নামটো ৰাখিছোঁ, তুমি ক'বা প্ৰস্তুতি তুমি ক'ব পাৰিবা নাই? মই ক'লোঁ ছাৰ মইতো বহুত চেষ্টা কৰিছোঁ, মই চেষ্টা কৰিম ইয়াত কথাখিনি ভালকৈ উপস্থাপন কৰিবৰ কাৰণে। কৈছে ঠিক আছে তুমি ক'বলৈ চেষ্টা কৰিবা, এনেকৈ বুলি ক'লে তেওঁ। কিন্তু একেবাৰে আত্মবিশ্বাসী নাছিলে যে মই কিবা ক'ব পাৰিম বা পাৰিম নে নোৱাৰিম, অলপ সন্দিহান তেনেকুৱা আছিলে। কিন্তু যেতিয়া মই কথাখিনি ক'লোঁ বা বস্তুটো কৰিলোঁ, বিষয়টো লেবাৰ ৰিফৰ্মছৰ ওপৰত আছিলে। আমি 3খন মানে অসম ভাৰতবৰ্ষৰ আমি 29 লেবাৰ যিখন এক্ট আছিলে, সেই এক্টকেইখনক আমি 3টা কোডলৈ ৰূপান্তৰ কৰিলোঁ। এতিয়া আপুনি 29খন আইন পঢ়িব নালাগে, 3খন আইনতে গোটেইখিনি আইন সন্নিৱিষ্ট হৈ গ'ল। তো সেই 3খন আইন নতুন আনিলে, সেই 3খন আইনৰ ওপৰতে ক'ব লাগে, একেলগে 3খন আইনৰ বিষয়ে ক'ব লাগে। তো সেইখিনি তেওঁ মোক তেতিয়া দিলে, আৰু মই কোৱাৰ পিছত তেখেতে বহুত মোক মৰম কৰিলে, ক'লে যে তোমাক মই আৰু ক'ব লাগিছিলে তুমি। মই ক'লোঁ মইতো নাজানো। কৈছে নাই আৰু অকণমান ক'লে তুমি ভাল আছিলে, আৰু ক'ব লাগিছিলে তুমি। মই ক'লোঁ মোক এইফালে মই এইটো নাজানো, মই প্ৰথম অকণমান লোকসভাৰ মজিয়াত 21 মিনিট জোৰা ভাষণ, এইটো ইণ্টাৰেষ্টিং। হয় হয়। পাছত আৰু মোৰ দলৰ সকলো জ্যেষ্ঠসকলে আহি আশীৰ্বাদ দিছিলে যে নাই তুমি ভৱিষ্যতেও পাৰ্টিচিপেট কৰিবা বা ভালকৈ কোৱা। ৰাজনাথ সিং ডাঙৰীয়াও মোক বহুত মৰম কৰি আশীৰ্বাদ কৰিলে, কৈছিলে যিটো সুবিধা আছিলে সেই সুবিধাটো লৈ খোপনি পুতিবলৈ মই চেষ্টা কৰিলোঁ। অন্ততঃ মোৰ এটা মনত ধাৰণা আছিলে, সদায় আপোনালোকৰ পৰাই শুনি থাকোঁ অসমৰ সাংসদসকল সৰব নহয়, সেনেকুৱা এটা ধাৰণা মনত এটা সেইটো শংকা আছিলে যে অসম তাত যাম ক'ব নোৱাৰিম বা নক'ম, আৰু তাতে ভাৰতীয় জনতা পাৰ্টিৰ হয়, আমাৰ চৰকাৰ চলি আছে, তো আমি বহুত সমালোচিত হ'ম নেকি, মোৰ ব্যক্তিগতভাৱে বহুত মই চিন্তিত আছিলে আৰু শংকিতও আছিলোঁ। কিন্তু কথাখিনি ক'বলৈ যে দলে সুযোগ দিলে, তেতিয়া মই এইটোৱে অনুভৱ কৰোঁ, অন্ততঃ দলে উত্তৰ পূৰ্বাঞ্চল বা অসমত যেনেকৈ মানে গুৰুত্ব দিছে আমাক আগবঢ়োৱাৰ, এইটো কিন্তু অভূতপূৰ্ব। আজি দিলীপ শইকীয়া ডাঙৰীয়া উত্তৰ পূৰ্বাঞ্চলৰ বা অসমৰ পৰা গৈ তেখেতক আজি ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদকৰ দৰে পদত অধিষ্ঠিত কৰোৱাটো, এইটো দলৰ এটা বহুত ডাঙৰ সিদ্ধান্ত। 8গৰাকী মাত্ৰ নেশ্যনেল জেনেৰেল ছেক্ৰেটাৰী থাকে, 8গৰাকীৰ ভিতৰত অসমৰ এগৰাকী ব্যক্তি তাত নাম অন্তৰ্ভুক্ত হোৱাটো, ই অসমৰ মানে আমাৰ সকলোৰ বাবে এটা সন্মানৰ কথা। এনেকুৱা এটা ট্ৰেণ্ড হ'লে যিকোনো পাৰ্টিতে নহওক কিয়, যদি আমি নেশ্যনেল লেভেলত নিজক ৰিপ্ৰেজেণ্ট কৰোৱাব পাৰোঁ, সকলো পাৰ্টিৰ পৰা আমি সুবিধা পাব পাৰোঁ। কিন্তু আমি সেই পৰ্যায়লৈ কোনো গৈ নাপায়, অসমত খুব কম, মানে ৰেয়াৰ। মানে দেৱকান্ত বৰুৱা সেই সময়ত আছিলে, তাৰপিছত আপুনি যদি চাই তেনেকুৱা আমি গৈ নাপাওঁ, মানে সেই পৰ্যায়লৈ আমি গৈ নাপাওঁ। কিন্তু আজি দলে এইটো দেখা দিছে, আৰু আমি উত্তৰ পূৰ্বাঞ্চলৰ পৰা গৈছোঁ বা সেয়াৰ পৰা গৈছোঁ, কিন্তু আমাকো প্ৰমোট কৰে, ক'বলৈ সুযোগ দিছে। এটা ফাৰ্ষ্ট স্পীকাৰ কৰিছে দলে, মই ফাৰ্ষ্ট স্পীকাৰ হিচাপে দিছে, ইমান মানুহ চিনিয়ৰ আছে, মোক ফাৰ্ষ্ট গোটেই আগ ধৰিবলৈ মোক দিছে, ধৰিবলৈ দিছে। তো ফাৰ্ষ্ট স্পীকাৰ হিচাপে মোক আগবঢ়াই দিয়াটো, তো সেইটো আমাৰ দলত আছে, মই দেখিছোঁ।
এইটো মই অন্য দলততো দেখা নাই কিন্তু আমাৰ দলত সেইটো মই দেখিছোঁ এতিয়া পল্লৱলোচন দাসে খুব কম বয়সতে বিধায়ক হ'ল বিধায়ক কিমান বছৰ পল্লৱলোচন দাস মই বিধায়ক 2011 পৰা 19 লৈ কিমান বছৰত মই বিধায়ক দুটা টাৰ্ম কিমান বছৰ বিধায়ক হৈছে বিধায়ক হৈছিলোঁ মই 30 বছৰ 30 বছৰতে বিধায়ক হ'ল আৰু আজি প্ৰায় 35-40 বছৰ MP হৈ গ'ল মন্ত্ৰীও হ'ল MP হ'ল গতিকে মানে পৰিক্ৰমা এটা হৈ গ'ল প্ৰায় এতিয়া মই পল্লৱলোচন দাসৰ ওপৰত দলৰ যথেষ্টখিনি গুৰুত্বপূৰ্ণ দায়িত্বও পৰিছে খালি এই কথাটোৱে দলক ক'ৰবাত অসুবিধা পেলাব পাৰে এনেকুৱা কথাবিলাক বহুত সময় চৰ্চাত আছে যে দল দুটা শিবিৰত বিভক্ত এটা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল এটা হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এনেকুৱা বুলি যথেষ্ট চৰ্চা হৈ থাকে কি ক'ব বিচাৰিব পল্লৱলোচন দাসে আপোনালোকে এটাও এনেকুৱা স্থান নেদেখিব য'ত বেলেগে কোনোবাই কিবা কথা কৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সৰ্বানন্দ সোণোৱাল যিকোনো ইম্পৰ্টেণ্ট যিকোনো চৰকাৰী অনুষ্ঠান হয় আপোনালোকে একেলগে দেখিব যিকোনো সিদ্ধান্ত হয় একেলগে বহি লয় প্ৰত্যেক মাহত প্ৰত্যেক সপ্তাহত একেলগে বহি আলোচনা কৰে আমাৰ দলত আপুনি চাব আমাৰ ৰাজ্যিক সভাপতিগৰাকী আমাৰ মাননীয় মুখ্যমন্ত্ৰী আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সকলোৱে একেলগে বহি আমিতো যিটো দেখিছোঁ আপুনি কেইদিনমানৰ আগতো পাৰ্টিৰ কাৰ্যালয়ত একেলগে সকলো বহি আলোচনা কৰিছে বিভিন্ন সময়ত আমাৰ কোনো কতো একো নাই আৰু আজি আপুনি যদি চাই আমি সকলোৱে মিলি একেলগে কাম কৰিছোঁ ক'ৰবাত মিডিয়াত বা কোনোবা মানুহে কথা ক'ব পাৰে কিন্তু কাৰ্যক্ষেত্ৰত আপুনি কতো এনেকুৱা এটা দেখাব নোৱাৰে য'ত আমি দুটা বিভক্তত বা শিবিৰত আমি কাম কৰিছোঁ কংগ্ৰেছত আপুনি স্পষ্ট দেখা পাব স্পষ্ট কথা কোৱা আপুনি দেখা পাব ইজনে সিজনক প্ৰত্যাক আক্ৰমণ কৰা আপুনি দেখা পাব স্পষ্ট আগতো আছিলে এতিয়াও আছে কিন্তু আপুনি ভাৰতীয় জনতা পাৰ্টিত আপুনি নেদেখে ভাৰতীয় জনতা পাৰ্টিত কোনো এটা কমেণ্ট কোনোবা এটা জেগাত কোনো কাকো তেনেকৈ কৰি পেলাই একো নাই আপুনি সব ইউনাইটেড আছে সকলোৱে একেলগে কথা পাতে কতো এনেকুৱা আপুনি নেদেখে যে আমি তালৈ যাব নোৱাৰোঁ তেওঁ ইয়ালৈ আহিব নোৱাৰে এওঁ এইটো গ্ৰুপ এনেকুৱা কতো আপুনি এটাতো আপুনি দেখা নাপায় এতিয়া দলৰ সন্মুখত যিটো ৰাজনৈতিক প্ৰত্যাহ্বান নিৰ্বাচন আহি আছে কংগ্ৰেছ আছে কংগ্ৰেছে AIDF-এ তেওঁলোকে জোট বান্ধিছে তাৰ লগতে নতুন দল হৈছে AJP আঞ্চলিক শক্তিৰ উত্থান আছে গতিকে কেনেকৈ মানে বিজেপিৰ সাধাৰণ সম্পাদক হিচাপে দলটোৰ প্ৰতি কেনেকুৱা ধৰণৰ প্ৰত্যাহ্বান আছে আগৰ দলৰ ৰাজনৈতিক দল এটাৰ নিৰ্বাচনৰ সময়ত সাধাৰণতে কিছু প্ৰত্যাহ্বান থাকে কিন্তু সেই প্ৰত্যাহ্বানটো মোকাবিলা কৰিব পৰাকৈ আমি কেনেকৈ প্ৰস্তুতি লৈছোঁ সেইটো খুব গুৰুত্বপূৰ্ণ সেই প্ৰত্যাহ্বানটোৰ কাৰণে আমাৰ প্ৰস্তুতিও তেনেকুৱা আছে আমি কেন্দ্ৰীয় চৰকাৰ বা ৰাজ্য চৰকাৰৰ আমাৰ যিমান আঁচনি আছে যিখিনি আঁচনিয়ে ৰাইজক উপকৃত কৰিব পাৰে আমি কোনো দালাল মাজত নোসোমোৱাকৈ আমি সেইখিনি ডাইৰেক্টলি ৰাইজৰ ওচৰত দিয়াবলৈ চেষ্টা কৰিছোঁ যাতে ডাইৰেক্ট বেনিফিটটো ডাইৰেক্ট মানুহজনে পায় যাতে মানুহজনে উপলব্ধি কৰিব পাৰে যে মই কাৰো ওচৰত নোযোৱাকৈ মই যোগ্যতাৰ আধাৰত মোৰ সুবিধাখিনি যাতে হৈছে সেইখিনি আমি কৰাব বিচাৰিছোঁ যাতে মানুহৰ মাজত সেইখিনি হওক চৰকাৰখনৰ এটা বডি লেংগুৱেজ যাতে সংবেদনশীল চৰকাৰখন হয় তাৰ আমাৰ চৰকাৰখন সংবেদনশীল প্ৰতিটো জাতি জনগোষ্ঠীৰ যিসকল নেতৃত্ব লোৱা ব্যক্তিক সন্মান দিয়া বিভিন্ন জাতি জনগোষ্ঠীৰ লোক যিসকল হেৰাই গৈছিলে তেওঁলোকক আকৌ পুনৰ জীৱিত কৰি পেলাই পাঠ্যপুথিত তেওঁলোকক সন্নিৱিষ্ট কৰা বিভিন্ন পিছপৰা শ্ৰেণীৰ যিসকল কম সংখ্যক আছে ৰাজনৈতিকভাৱে কোনো প্ৰভাৱ পেলাব নোৱাৰে তেখেতসকলকো আগবাঢ়িবৰ কাৰণে কি পদক্ষেপ ল'ব পৰা যায় সেইখিনি সামৰি লোৱা আমি সকলোকে সামৰি লৈ কাম কৰিব পাৰোঁ নেকি তেনেকুৱা এটা পৰিৱেশ আমি কৰিছোঁ দেখিবলৈ পাইছে যে পাঠ্যক্ৰমৰ পৰা বিজেপিয়ে নেহেৰু যিটো যুগ সেই যুগটো বাদ দিব বিচাৰিছে যিটো এই অলপতে যিটো পাঠ্যক্ৰম চাওক আমাক কি শিকালে অসম আমি সৰুৰ পৰা আমি শিকালে যে মোগলসকল আমাৰ ইয়াত আহিলে মোগলসকল খুব পৰাক্ৰমী মোগলসকল খুব ভাল আমাক দ্বিতীয়তে শিকালে যে ইংৰাজসকল আহিলে ইংৰাজসকল খুব ভাল ইংৰাজী ভাষা কয় খুব জানে কিন্তু এওঁলোক যে আমাৰ শোষণকাৰী আছিলে আমাৰ সাহিত্য সংস্কৃতি সংস্কাৰ সকলো যে ধ্বংস কৰি দিছিলে ভাৰতীয় সংস্কাৰ পৰম্পৰা কিমান উন্নত সেই স্বাভিমানটো আমাৰ তাত নাছিলে আমি ইউএনত গ'লে আমি ইংলিছত কথা কওঁ হিন্দীত কথা কোৱাৰ কিন্তু আপুনি ৰাছিয়ানজন ফ্ৰান্সৰজনক কেতিয়াও নেদেখে কিন্তু এইবাৰ আপুনি যদি চাই হিন্দীত কথা কয় এই যিটো স্বাভিমান এই স্বাভিমানটো নাছে অসমীয়া হিচাপে আমি অসমৰ যিসকল নেতা অসমৰ যিসকল সংগ্ৰামী তেখেতসকলৰ বিষয়ে আমি জানিব নোৱাৰোঁ আমি কোনোবা এটা পৰিয়ালৰ বিষয়ে বেছি জানিব লাগে যে নেহেৰু পৰিয়ালৰ বিষয়ে জানিলেই সকলো হৈ গ'ল বাকী যেন মানুহখিনি যে আছিলে আপুনি চাব মই আপোনাক দুটা উদাহৰণ দিম কংগ্ৰেছৰ এটা সময়ত 42ৰ আন্দোলন হ'ল 42ৰ আন্দোলনত এই ঢেকীয়াজুলিত দয়াল দাস পানিকা মংগল কুৰ্কু শ্বহীদ হ'ল
তাতে আপুনি চাব মাংৰি ওৰাং শ্বহীদ হ'ল আজিলৈকে কতো ইতিহাসত নাম নেদেখে উল্লেখ নাই কংগ্ৰেছে ইমান দিন শাসন কৰিলে কংগ্ৰেছে ক'লে যে চাহ বাগিচাৰ মানুহক আমি ভাল পাওঁ গুৰুত্ব দিওঁ এই মানুহখিনি কেনেকৈ হেৰাই গ'ল কোনো দিন কোনো মানুহক গুৰুত্ব দিয়াৰ মানসিকতাই নহ'ল সেইকাৰণে আজি ভাৰতীয় জনতা পাৰ্টিয়ে যে নিজৰ পৰম্পৰা সংস্কাৰ সংস্কৃতি নিজৰ বুৰঞ্জী আৰু ইতিহাসক কেনেকৈ আগবঢ়াব পৰা যায় প্ৰকৃত ইতিহাস আমাৰ ল'ৰা ছোৱালী যাতে বুজিব পাৰে তাৰ কাৰণে এটা প্ৰয়াস কৰিছে আমি স্পষ্ট আমাৰ নীতিত স্পষ্ট ভাৰতীয় এজন গৌৰৱী ভাৰতীয় অসমীয়া এজন গৌৰৱী অসমীয়া হয় স্বাভিমানত থাকিব লাগে আৰু তাৰ কাৰণে যি কাম কৰিব লাগে আমি সকলোবিলাক কাম কৰিবলৈ চেষ্টা কৰিম আৱশ্যকভাৱে পাঠ্যক্ৰমো শুধৰোৱাৰ প্ৰয়োজন আছে কাৰণ আমি বুৰঞ্জী শুদ্ধভাৱে জনা দৰকাৰ আছে আমি যদি এনেকুৱা হৈ গ'ল যেন অসমীয়া ভাষা ব্ৰিটিছ এজনে আহি পেলাই অসমীয়া ভাষা যেন ৰক্ষণাবেক্ষণ কৰিলে অসমীয়া ভাষা যেন আমি কৰিব গোটেই প্ৰক্ৰিয়াটো আপুনি চাব যেন ব্ৰিটিছ চেন্ট্ৰিক হৈ গ'ল ব্ৰিটিছৰ পুৰণা বস্তুবিলাকক যেন আমি ৰক্ষণাবেক্ষণ কিন্তু ভাৰতীয় মানুহৰ যিখিনি বস্তু সেইখিনি যেন ক'ৰবাত হেৰাই গ'ল আমাৰ ৰজা মহাৰজাৰ যিখিনি ইতিহাস সেইবিলাক যেন হেৰাই গ'ল সকলো নাইকিয়া হৈ গ'ল আমাৰ পল্লৱে সুন্দৰভাৱে ব্যাখ্যা দিছে বাৰু কিন্তু মই আমাৰ যিটো সময় কম বেছি বিতৰ্কৰ মাজত নাযাওঁ মই পল্লৱৰ পৰা জানিব বিচাৰিম বিশেষকৈ তেজপুৰ সমষ্টিৰ যে তেওঁ সাংসদ তেজপুৰৰ উন্নয়নৰ কাৰণে কি চিন্তা আছে পল্লৱ চাওক তেজপুৰত আমাৰ কেইবাটাও মূল সমস্যা আছিলে প্ৰথম আমি ভাবিছোঁ যে আমাৰ ইয়াত কানেক্টিভিটিটো বঢ়াব লাগে তো কানেক্টিভিটি বঢ়াবৰ কাৰণে এটা 4 লেনৰ কাম হৈছে অল্টাৰনেটিভ হাইৱে বনোৱাৰ কাৰণে পৰিকল্পনা কৰা হৈছে আজি অসম মালাৰ কাম হৈছে বা নেশ্যনেল হাইৱে কামটো আমি 100% চকীঘাটৰ মাধ্যমেৰে গৈ পেলাই কমিউনিকেশ্যনটো ইজি কৰিবৰ কাৰণে সেইটো আমি কৰিছোঁ তাৰ ৰেল কানেক্টিভিটিটো কেনেকৈ বঢ়াব পাৰে আজি আপুনি চাব ৰাজধানী আমাৰ এইটো চাইডে যে আগততো মিটাৰ গজ আছিলে এতিয়া ব্ৰড গজ হৈছে মেক্সিমাম ৰেলখিনি আমি সেইফালেদি এতিয়া আহিছে এই ৰেলৰ কানেক্টিভিটি যাতে বাঢ়ে তেনেকৈ এয়াৰ কানেক্টিভিটিটো কেনেকৈ কৰিব পৰা যায় সেইখিনিও কৰিছোঁ ব্ৰহ্মপুত্ৰৰ ওপৰত ব্ৰিজ এতিয়া ব্ৰহ্মপুত্ৰৰ ওপৰত ব্ৰিজ আপুনি কেইবাখনো হ'ল আপুনি দেখিছে এতিয়া আমাৰ কলিয়া ভমুৰা তাত আৰু এখন নতুন ব্ৰিজৰ কাম সম্পূৰ্ণ হওঁ অৱস্থাত আছে বগীবিলখন হৈ যোৱাৰ কাৰণে গোটেই সেইখিনি এৰিয়াৰো আমাৰ কানেক্টিভিটি ডিব্ৰুগড় যাবলৈ হ'লে আমি এইফালে সোনকালে যাব পাৰোঁ তো এটা উত্তৰ পাৰৰে এটা কানেক্টিভিটি বাঢ়িছে তাৰ উপৰি ইনফ্ৰাষ্ট্ৰাকচাৰ যেনেকৈ মেডিকেল কলেজ এতিয়া লখিমপুৰ মেডিকেল কলেজখন আৰম্ভ হ'ব বিশ্বনাথ চাৰিআলিত মেডিকেল কলেজ নৱেম্বৰত আৰম্ভ কৰাৰ সিদ্ধান্ত চৰকাৰে গ্ৰহণ কৰিছে তেজপুৰ মেডিকেল কলেজখনক আৰু অলপ আগবঢ়াই কেনেকৈ লৈ যাব পৰা যায় এটা কেঞ্চাৰৰ কাৰণে তাত এটা এডিশ্যনেল যোনটো কেঞ্চাৰ মানে টাটাৰ লগত যোনটো টাটা ট্ৰাষ্টৰ লগত কেঞ্চাৰ ইনষ্টিটিউট বনোৱাৰ কথা কেনেকুৱা আমি সেইবিলাক কাম কৰা তাৰ উপৰিও অৱহেলিত বহুত আছিলে এতিয়া আমি উত্তৰ পাৰটোক কেনেকুৱা আৰু লগতে এতিয়া ৰাজ্য চৰকাৰে খুব পৰিকল্পনা যে ৰিলিজিয়াছ টুৰিজিমটো আমাৰ আপোনালোকে যদি চাই গুপ্তকাশী তাত আছে বিশ্বনাথত গুপ্তকাশী আপুনি যদি গুপ্তেশ্বৰ দেৱালয়লৈ যায় তাত মা কল্যাণী আছে তাত যদি আপুনি তাত গোটেই মহাভৈৰৱ আছে কিন্তু আমি এইখিনিক পুনৰ নিৰ্মাণ কৰি যাতে ৰিলিজিয়াছ টুৰিজিম এটা কৰিব পাৰোঁ নেকি কাজিৰঙাক আমি নদীৰ বাটেদি গৈ পেলাই বিশ্বনাথৰ ফালৰ পৰা কাজিৰঙাখন নদীৰ ফালেদি আমি চোৱাব পাৰোঁ নেকি মই এতিয়া দিল্লীত সেইটোৰ কাৰণে চেষ্টা কৰি আছোঁ মই ইভেন আমাৰ প্ৰকাশ জাভড়েকাৰজীৰ লগতো কথা পাতিছোঁ প্ৰহ্লাদ পেটেলজীৰ লগতো কথা পাতিছোঁ মাননীয় মুখ্যমন্ত্ৰীৰ লগতো কথা পাতিছোঁ যে আমি এটা টুৰিজিম যদি বিশ্বনাথ ঘাটৰ পৰা সেইফালেদি যদি নাৱেদি গৈ পেলাই যদি কাজিৰঙাখন যাব পৰা যায় তে টুৰিষ্টৰ কাৰণে এইটো বেছি আকৰ্ষণ হ'ব খুব সুন্দৰ হ'ব তো সেইখিনি কৰিবৰ কাৰণে আমি চেষ্টা কৰি আছোঁ তাৰ উপৰিও অভাৰঅল যাতে এডুকেশ্যনেল ইনষ্টিটিউটসমূহ যাতে তাত হয় ইঞ্জিনিয়াৰিং কলেজ বনোৱাৰ কথা চলি আছে ITI তাত বনি আছে তো এনেকৈ যাতে এডুকেশ্যনেল ইনষ্টিটিউটখিনিও যাতে তাত হয় সেইটোৰ কাৰণেও আমি চেষ্টা কৰি আছোঁ মানে অভাৰঅল ইনফ্ৰাষ্ট্ৰাকচাৰ যাতে ডেভেলপমেণ্ট হয় যাতে মানুহখিনিয়ে যিখিনি সুবিধা তেজপুৰতে যাতে সকলোখিনি আমি পাব পাৰোঁ তাৰ কাৰণে আমি এটা প্ৰয়াস কৰি আছোঁ চাহ জনগোষ্ঠীৰ বহুত সমস্যা আছে সেই সমস্যাখিনি সমাধান কৰিবলৈ আমি চেষ্টা কৰিছোঁ প্ৰথম কথা হ'ল চৰকাৰখনৰ উন্নয়নমূলক কাম চাহ বাগিচাত নিয়াটো ডাঙৰ প্ৰত্যাহ্বান আগত কোনো চৰকাৰী আঁচনি চাহ বাগিচাত ৰূপায়ণ নহৈছিল কাৰণ মালিকে কৰিব লাগে আৰু এটা ষ্টেট উইদিন দ্য ষ্টেট মানে এখন ৰাজ্যৰ ভিতৰত আৰু এখন ৰাজ্য তাৰ আইন সুকীয়া ইয়াৰ ভিতৰত চৰকাৰী আইন লাগু নহয় আজি ইমান যুগ হৈ গ'ল এখন হাইস্কুল নবনিলে চাহ বাগিচাৰ ভিতৰত ME স্কুল নবনিলে এইবাৰ আমি এটা ব্যৱস্থা লৈছোঁ এই অক্টোবৰ মাহত আমি আধাৰশিলা কৰিম দে চাহ বাগিচা 119খনত আমি হাইস্কুল নিৰ্মাণ কৰিম 100খন চাহ বাগিচাত আমি হাইস্কুল নিৰ্মাণ 119খন
119খন আমি হাইস্কুল এইবাৰ চাহ বাগিচাৰ ভিতৰত চাহ বাগিচাৰ একদম ভিতৰত আমি এইখন 119খন বনাম এইটো ঐতিহাসিক কথা আজি এইটো ইমান ডাঙৰ কাম এতিয়া যিখন প্লেন্টেশন লেবাৰ এখন এমেন্ডমেন্টৰ কথা কৈছিলে ইমান যুগত কোনো নকৰিলে কি দিল্লীতো চৰকাৰ আছিল কংগ্ৰেছৰ অসমতো কংগ্ৰেছৰ চৰকাৰ আছিল ট্ৰেড ইউনিয়নো আছিল কংগ্ৰেছৰ কিন্তু কোনো দিন এই চাহ বাগিচা মানুহৰ এই প্লেন্টেশন লেবাৰ এখন সংশোধন নহল কোনো দিন মিনিমাম ওয়েজৰ নিয়মৰ মতে মিনিমাম ওয়েজ ফাইনেলাইজ নহল বাইলেট্ৰেল এগ্ৰিমেন্টত মিনিমাম ওয়েজ হল মই এতিয়া গোটেই কাগজবিলাক চাওঁতে দেখো যে মিনিমাম ওয়েজৰ যেটো গাইডলাইন যেটো নিয়ম সেইমতে কোনো দিন মিনিমাম ওয়েজ ফিক্স কৰা নাই আজি আমাৰ চৰকাৰৰ এইবিলাক কাম আমি কৰিবলৈ গৈছো প্লেন্টেশন লেবাৰ এক্ট এমেন্ডমেন্ট কৰিছো এতিয়া চাহ বাগিচাৰ প্ৰত্যেকটো উন্নয়ন আমি যাতে কৰিব পাৰো তাৰ উপৰি চাহ বাগিচাৰ মানুহৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰিবলৈ মই আপোনাক এটা ইন্টাৰেষ্টিং কথা কম মই আপোনাক এটা আপুনি বুজি পাব কেনেকুৱা হ'ব চাহ বাগিচাৰ যিসকল শ্ৰমিক তেওঁলোকৰ নামৰ পিছফালে আমাৰ যেনেকৈ উপাধি থাকে তেওঁলোকৰ উপাধি নাথাকে তেওঁলোকক নাম্বাৰিং কৰা থাকে ব্ৰিটিছে নাম্বাৰিং কৰিছিলে আচ্ছা নাম্বাৰিং ওয়াইজ পল্লৱ যদি হয় 1 পল্লৱ 2 পল্লৱ 3 পল্লৱ 4 পল্লৱ চাৰিজন যদি পল্লৱ আছে সিৰিয়ালি নাম্বাৰিং হয় সাৰনেম নাথাকে সন্মান বোলা বস্তুটো একো নাই উপাধিটো মানুহৰ সন্মান হয় স্বীকৃতি হয় এইটো নাছিলে তেনেকে শ্ৰমিক বিলাক ইমান দিনত তেনেকে নামত চলি আছিল কোনো সোৱা নাই আমি আহোতে এবাৰ মই যেতিয়া শ্ৰম মন্ত্ৰী আছিলো তেতিয়া মই কৈছিলো যে গুটেই উপাধি বদলি হ'ব লাগে গুটেই নামৰ নাম চেঞ্জ কৰিব লাগে আমাৰ এটিপিপিএফত সকলোখিনি মানে এটিপিএফ যেটো অৰ্গেনাইজেচন আছে সেই অৰ্গেনাইজেচনটোৱে গুটেইখিনি ৰাখে মই তেওঁলোকক কৈছিলো যে গুটেই বদলি কৰিব লাগে নাম বদলি কৰিব লাগে সাৰনেমটো মানুহ এটা উপাধিটো মানুহ এজন সন্মান আজিলৈকে এই কথাটো কোনো দিন গঢ়ত নহয় যদি নোটিছ দিয়ে ইংলিছত নোটিছ দিয়ে চাহ বাগিচাত এখন প্ৰাথমিক বিদ্যালয় আছে ইংলিছৰ কোনো নাই তাত ইংলিছত নোটিছ সাৰ্ভ হয় নোটিছ বোৰ্ড ইংলিছত যায় আজিলৈকে কোনো সোৱা নাই মই অসম সাহিত্য সভাক কৈছিলো যে অসমীয়া ভাষা তাতটো প্ৰচলন কৰিব লাগে আজি তাৰ কাৰণে আমি নটিফিকেশন দিছো যে লোকেল ল্যাঙ্গুৱেজত সকলো অফিচিয়েল কৰস্পন্ডেন্স হ'ব লাগে সৰু সৰু কথা কিন্তু কিমান গুৰুত্বপূৰ্ণ কিন্তু এইখিনিও অবহেলিত আমি ইমানখিনিলৈকেও বিষয়বিলাক চাইছো যাতে মানুহজনৰ উপাধিটো শুদ্ধকে হওক অসমীয়া ভাষাত যাতে তেওঁ কৰস্পন্ডেন্স কৰিব পাৰে তাত এখন বিদ্যালয় হ'ব লাগে তাত যাতে চৰকাৰী সাহায্য সকলো পাব লাগে আমি ইমান লেকেখিনি কামখিনি কৰিছো শেষত আপোনাৰ কংগ্ৰেছ এআইডিএফৰ জোটবন্ধনক লৈ দল সংকিত নেকি আপোনালোকৰ দলৰ যিবিলাক বক্তব্য প্ৰকাশ পাইছে এইবিলাক বক্তব্য কৈছে যে দল যেন অলপ সংকিত কংগ্ৰেছ এআইডিএফৰ সংকিত হোৱাটো আমিতো কোনো সংকিত নহয় আমি জানো যে আমি সাংগঠনিকভাৱে আমি কামখিনি কৰিছো সংকিত এটা কাৰণত যে কংগ্ৰেছে যি ধৰণে ৰাজনৈতিক ক্ষমতাই সৰ্বোচ্চৰে যি ধৰণে তেওঁলোকে কম্প্ৰমাইজ কৰিছে গোটেই অসমখনৰ নেতৃত্বটো য'ত দিব নালাগে তাত তেওঁলোকে দিবলৈ আগবাঢ়িছে সেইটোক লৈহে সংকিত অসমীয়া মানুহৰ আজি কোনো তেওঁলোকক সেইটো ক্ষেত্ৰত সমালোচনা কৰা নাই যে আজি কেৱল ক্ষমতা খৰ লাগে কাৰণেই তেওঁলোকে আজি সেই কম্প্ৰমাইজ কৰিছে এআইডিএফৰ লগত কম্প্ৰমাইজ কৰি যাতে ক্ষমতাটো শ্বেয়াৰ কৰিব পাৰো আমি যাতে পাৱাৰটো এনজয় কৰিব পাৰো উন্নয়ন কৰিবৰ কাৰণেতো নহয় ক্ষমতাটো এনজয় কৰিব এইবিলাক আঞ্চলিক শক্তিৰ উত্থান এইবিলাক কি ক'ব সব আঞ্চলিক শক্তি নিজৰ বাবে তেওঁলোকে কাম কৰিছে এতিয়া ৰাইজৰ মাজত গলে আমি গম পাম আসলতে প্ৰকৃত কি আছে আৰু এবাৰ হোৱাটো ভাল আসলতে সকলোৱে নিজৰ স্থিতিটো জানি ললে ভাল আমিও জনা ভাল আৰু যি সকল আছে তেওঁলোকো জনা ভাল নে কৈ থাকিলে এইবাৰ নিৰ্বাচনত মানে অসমৰ ৰাইজে প্ৰকৃত কাৰ কি স্থিতি আছে সকলো ৰাইজে বুজাই দিব আৰু তাৰ পিছত যদি বুজে তেতিয়া মই ভাবো অসমৰ ৰাজনীতি এটা নতুন ধাৰাত গতি হ'ব এইটো খুব দৰকাৰ আছে ঠিক আছে আৰু শেষত কম বয়সত আমি ইতিমধ্যে কৈছে যে বিধায়ক মন্ত্ৰী সাংসদ আৰু কি সপোন আছে চাওক মোৰ এটাই আছে যে ৰাইজৰ মানে মানুহে মোক বহুত মৰম কৰিছে বা জ্যেষ্ঠ সকলেও বহুত মৰম কৰিছে মই যদি ৰাইজে যিখিনি কাম যিখিনি দায়িত্ব বা এইখিনি দিছে মই যদি কিছু হলেও কমান কৰি দিব পাৰো আমাৰ সমাজখনৰ কাৰণে অসমৰ মানুহে যেনেকৈ ৰাজনৈতিকভাৱে ৰাজনীতি কৰা মানুহক যি ধৰণে দৃষ্টিভংগীৰে চায় তাৰ যদি কিছু অলপ পৰিৱৰ্তন আমি কৰিব পাৰো সেইটোৱে মনটো ভাল লাগে চাওক আমি বিচাৰো যে সব ডেকা ল'ৰা ভাল ল'ৰা ৰাজনীতিত আহিব লাগে এই কাৰণে আহিব লাগে ইয়াত কৰিবলগীয়া বহুত কাম আছে আমি যদি ৰাজনীতিত যদি সোমাও খুব বিষয়টো অধ্যয়ন কৰি কাম কৰো বহুত ৰাজ্যখনৰ কাৰণে লাভ হয় এই কাৰণে আমাৰ এটা সাধাৰণ যেটো মানসিকতা ৰাজনীতিবিদৰ সম্পৰ্কে সেইটো যদি অকমান কেতিয়াবা কৰবা যদি পৰিৱৰ্তন কৰিব পাৰো তাতকৈ আৰু ডাঙৰ কথা সেইটোৱে অকমান সপোন আছে তাত যদি কিছু পৰিৱৰ্তন যদি কেতিয়াবা কৰবাত হয় কাৰবাৰ
সেইটোৱে মনত ভাবিম যে সফল হৈছোঁ। সংসদৰ মজিয়াত সবল ভূমিকা পালন কৰিব। সংসদৰ মজিয়াত সদায় চেষ্টা কৰিম যে অসমৰ যিখিনি বিষয় যিখিনি উপস্থাপন কৰিব লাগে অসম সম্পৰ্কে ৰাইজক মানে গোটেই দেশখনৰ যিসকলে আইন প্ৰণয়ন কৰে তেওঁলোকক জনাবৰ কাৰণে সেইখিনি কৰিবৰ কাৰণে সদায় চেষ্টা কৰি যাম। ঠিক আছে, পল্লৱ লোচন দাসক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। যথেষ্ট কম বয়সতে তেওঁ এতিয়া দলৰ গুৰুত্বপূৰ্ণ দায়িত্ব পাইছে, সাংসদ হৈছে আৰু তেওঁৰ যিবিলাক ৰাজনৈতিক সপোন আছে সেই সপোন বাস্তৱায়িত হওক, যিবিলাক আকাংক্ষা কৰিছে বা অসমক লৈ যিবিলাক সপোন দিছে সেই সপোন বাস্তৱায়িত হওক, এই কামনাৰে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ বিশেষ অনুষ্ঠান পলিটিকাৰ মাজৰ পৰা মই প্ৰণয় বৰদলৈ, ভিডিঅ' জাৰ্নেলিষ্ট আছিক আৰু অজয়ৰ সৈতে বিদায় লৈছোঁ। ধন্যবাদ।